এই দুজনীৰ আছিল উপজা দিন আৰু এই দুজনী হৈছে জিয়া আৰু পৰী আৰু এই দুজনী হৈছে যজা মানে টুইনছ হয়। এই দুজনী হৈছে মোৰ ভাগিনী আৰু এইজন হৈছে মোৰ ভতিজা ল'ৰা আৰু ইয়াৰ হৈছে আজি বাৰ্থডে হয়। 13 জানুৱাৰীত মোৰ ভাগিনী দুজনীৰ বাৰ্থডে আৰু 14 জানুৱাৰীত মোৰ ভতিজা ল'ৰাজনৰ বাৰ্থডে হয়। ঠিকে শুনিছে, এদিন আৰ্টিষ্ট দুইজনৰ বাৰ্থডে, দুইজন নহয় 3জনৰ বাৰ্থডে। দুজনী হৈছে টুইনছ আৰু এইজন হৈছে মোৰ ভতিজা ল'ৰা। আৰু দেখিছে নহয়, সৰু মন আৰু সৰু বুদ্ধিয়ে সকলোকে সেৱা জনাইছে। হয়, আমি শিকাই দিয়া নাই, নিজে নিজে কৰিছে, সকলোকে সেৱা জনাইছে। আৰু ইয়াৰ এই সৰু মনৰ সৰু বুদ্ধি চাই আমি সকলোৱে আচৰিত হৈ পৰিছোঁ। আৰু এতিয়া চলি আছে আশীৰ্বাদ পৰ্ব আৰু সকলোৱে ইয়াক আশীৰ্বাদ কৰিব, ই যেন এজন ভাল মনৰ মানুহ হ'ব পাৰে। আৰু এইজন দেখিছে, এইজন হৈছে মোৰ আইতা হয়, মোৰ দেউতাৰ মা। এই যে চফাত বহি আছে, এয়া হৈছে মোৰ দেউতা আৰু এইজনে হৈছে মোৰ দেউতাৰ মা। আৰু এই যে আশীৰ্বাদ কৰি আছে, এইজন হৈছে মোৰ মা। এতিয়া মোৰ মায়ে আশীৰ্বাদ কৰি আছে। এনেকৈ আমি এজন এজনকৈ সকলোৱে ইয়াক আশীৰ্বাদ কৰিম। আৰু চফাত বহি থকা ল'ৰাজন হৈছে মোৰ পেহীৰ ল'ৰা। মোৰ দুজনী পেহী, এজন আমাৰ ওচৰতে থাকে আৰু এজনী দূৰত বিয়া হৈছে। তো দূৰত থকাজনী যেতিয়া আমাৰ ঘৰত আহিব তেতিয়া নিশ্চয় শ্বেয়াৰ কৰিম। আৰু মোৰ সেই পেহীৰো এজন ল'ৰা আছে। আৰু জীয়াপুৰী যে দেখিছিলে, এই জীয়াপুৰী হৈছে এই যে চফাত বহি থকা ল'ৰাজন, তাৰ নিজৰ ভনীয়েকৰ ছোৱালী জীয়াপুৰী, তাৰমানে তাৰ নিজৰ ভাগিনী। আৰু মোৰ হৈছে পেহীয়েকৰ ছোৱালী জীয়া আৰু পৰী। আৰু জীয়া আৰু পৰী কিন্তু স্কুলত যায় আৰু দুজনীয়ে এটা ক্লাছতে পঢ়ে। আৰু দুজনী জানেনে, ক্লাছৰ ফাৰ্ষ্ট ছেকেণ্ড। আৰু দুজনীয়ে এজনী আনজনীৰ লগত কম্পিটিশ্যন কৰে। আৰু হয়, কম্পিটিশ্যন কৰাটো ভাল কথা, আৰু তেতিয়াহে পঢ়াৰ ধাউতিটো থাকিব। আৰু এতিয়া দেউতাই আশীৰ্বাদ কৰিছে। আমি বাৰ্থডে বুলি তেনেকৈ চেলিব্ৰেট কৰা নাই, অকল ফেমিলি মেম্বাৰ্ছখিনি, মানে আমাৰ পেহীৰ ফেমিলিটো আৰু আমি। আৰু মোৰ হাজবেণ্ডৰ ঘৰৰ পৰা দাদাহঁত অহাৰ কথা আছিল, কিন্তু মোৰ দাদাৰ গাটো ভাল নহয়, সেইকাৰণে তেখেতসকল আহিব পৰা নাই। যাৰ বাবে মোৰ পেহীৰ ফেমিলি আৰু আমাৰ ফেমিলি এই সকলোৱে মিলি ৰাতি এসাঁজ একেলগে খাম বুলি ভাবিছোঁ। এই হ'ল আমাৰ বাৰ্থডে পাৰ্টি। আৰু যোৱাকালি আমাৰ পেহীৰ ঘৰত চেলিব্ৰেট কৰা হৈছিল জীয়াপুৰীৰ বাৰ্থডে। জীয়াপুৰীৰ বাৰ্থডে আছিল যোৱাকালি, অলপ আগতে শ্বেয়াৰ কৰিলোঁ। তাতে আমি ৰাতিৰ এসাঁজ খাইছিলোঁ কালি পেহীৰ ঘৰত। আৰু এই যে দেখিছে, এই ছোৱালীজনী হৈছে মোৰ ভাই বোৱাৰী, মোৰ একমাত্ৰ ভাই বোৱাৰী। আৰু মোৰ এটাই ভাই, আৰু সি ডিফেন্সত কাম কৰে, বাহিৰত থাকে আৰু কৰ্মৰত অৱস্থাত এতিয়া বাহিৰত আছে। যেতিয়া ঘৰত ছুটীত আহিব তেতিয়া আকৌ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, ব্লগৰ মাধ্যমেৰে হওক বা ভিডিঅ'ৰ মাধ্যমেৰে হওক, যেনেকৈ হওক তাক আপোনালোকৰ লগত পৰিচয় কৰাই দিম। আৰু এতিয়া আমাৰ আশীৰ্বাদ পৰ্ব শেষ হ'লে আমি কেকটো কাটিম। আৰু আমাৰ যে এই যে ভতিজা ল'ৰাটো দেখিবলৈ পাইছে, ইয়াৰ নাম হ'ল জিশান্ত। জিশান্তৰ একেবাৰে মানে ইমান হৈছে নহয় এক্সাইটমেণ্ট, মানে ই কেকটো হাতেৰে চুই চাইছে আৰু অলপকৈ খাই চাইছে কিমান টেষ্টি হৈছে। আৰু এতিয়া ইয়াৰ বাইদেৱে কৰি আছে ইয়াক আশীৰ্বাদ। বাইদেউ মানে মোৰ ছোৱালীজনী হয়। বাইদেউ কিমান দিনৰ ডাঙৰ জানেনে? 4 মাহৰ ডাঙৰ। মোৰ ছোৱালীজনী মোৰ ভতিজা ল'ৰাতকৈ 4 মাহৰ ডাঙৰ। ইয়াৰ জন্ম হৈছিল ছেপ্টেম্বৰৰ 15 তাৰিখে আৰু মোৰ ভতিজাজনৰ জন্ম হৈছে জানুৱাৰীৰ 14 তাৰিখে। 4 মাহৰ সৰু ডাঙৰ দুজনীয়ে, কিন্তু দুজনে দুজনক নাম কাঢ়ি নামাতে। ই ইয়াক ভাইটি বুলি মাতে আৰু ইয়াক বাইদেউ বুলি মাতে। হয়, মাতটো থাকিব লাগে। আৰু মাতষাৰে হ'ল মানুহৰ পৰিচয়। এই যে বাইদেউ, ভণ্টি, এই মাতষাৰ কিন্তু সদায় এজনে আনজনক দিব লাগে। যিয়ে নহওক, ৰাস্তাৰ মানুহ এজনকো মাতষাৰ দিলে ভাল লাগে, নহয় জানো? হয়। আৰু আপোনালোকে মাঘ বিহু কোনে কেনেকৈ চেলিব্ৰেট কৰিলে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদিও মোৰ উৰুকাৰ দিনৰ আছিল, কিন্তু মই দিয়াতে বিহু পাৰে হ'লগৈ, কিয়নো ভিডিঅ'টো এডিট কৰাটো অলপ সময় লাগে। আৰু যিহেতু আমাৰ ঘৰত দুটাকৈ ল'ৰা ছোৱালী, তো ভিডিঅ'টো কৰাৰ লগে লগে এডিট কৰি দিয়াটো সম্ভৱ হৈ নুঠে, সেইকাৰণে অলপ দেৰি হয় কেতিয়াবা। আৰু আজি হ'ল নেক্সট ডে, আৰু নেক্সট ডে এতিয়া অলপমান জুই
জ্বলাই লৈছোঁ, কিয়নো কেইটামান মাকৈ পুৰি লৈছিলোঁ আৰু মাকৈ খাই এতিয়া আমাৰ চলি আছে ডান্স প্ৰগ্ৰাম। আৰু এই দুজনীয়ে নাচি খুব ভাল পায় আৰু লগতে মামীয়ে কৰি আছে, মামীয়েকে কৰাই আছে প্ৰেক্টিচ। এইজনী হৈছে আমাৰ গুৰু, মানে ডান্সৰ গুৰু, আৰু মোৰ ছোৱালীজনীক ট্ৰেইনিং কৰাই আছে হয়। এইজনীৰ লগত খেলি বৰ ভাল পায় ইহঁতে। তো এনেকৈয়ে আমি আমাৰ আজিৰ দিনটো পাৰ কৰিলোঁ, মানে বিহুৰ দিনটো পাৰ কৰিলোঁ। আপোনালোকে কেনেকৈ ক'ত চেলিব্ৰেট কৰিলে বিহু, ক'ত কেনেকৈ উৰুকাৰ খানা খালে কমেণ্ট কৰি জনাব। আৰু আমিতো এনেকৈয়ে পাৰ কৰোঁ, আমাৰ দিনবোৰ সদায় উৰুকাৰ দৰে হৈ যায়, কিয়নো ঘৰত দুটাকৈ বেবী আছে আৰু ইহঁতৰ লগত কেনেকৈ সময়বোৰ পাৰ হয়। আজি মঙলবাৰ আৰু আজি মোৰ হাজবেণ্ডৰ ছুটিৰ দিন। আজি আমাৰ ইয়াতে সাপ্তাহিক বজাৰ, আৰু বজাৰ বুলিলে মনটো বজাৰত যাওঁ বুলি থাকে, কিয়নো শাক পাচলিৰ বতৰ এতিয়া আৰু বজাৰত বহুত ধৰণৰ শাক পাচলি আৰু ফল মূল ওলাইছে, সেইকাৰণে বজাৰ